ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। উদালগুৰিত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে যে ভিচিডিচি সিস্টেমে সকলো সলনি কৰাৰ ভিচিডিচিয়ে পইচা খায়, সকলো আঁচনিৰ পইচা ভিচিডিচিয়ে খায় আৰু সকলো আঁচনিৰ বাবদ বা যিকোনো ঘৰ পাবলৈ হওক বা বিভিন্ন কামত ভিচিডিচিক পইচা দিব লাগে আৰু এতিয়াৰে পৰা ভিচিডিচিৰ সিস্টেম একো নচলিব বুলি ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে উদালগুৰিত উপস্থিত হৈ এনেদৰে ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে যে তেওঁ কৈছে যে ভিচিডিচি সিস্টেম নচলিব। এনেদৰে ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি এটা ডাঙৰ খবৰ লৈ আহিছোঁ নেশ্যনেলি দৰ্শকসকলৰ বাবে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। ভিচিডিচি সিস্টেমে মানুহক দালাল বনায় বুলি তেওঁ মন্তব্য কৰিছে আৰু ঘৰ পাবৰ কাৰণেও ভিচিডিচিক টকা দিব লাগে আৰু কোনো ভিচিডিচিৰ সিস্টেম নচলিব। এনেদৰে এতিয়া ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিটিআৰত ঘৰ পাবলৈ ভিচিডিচিক টকা দিব লাগে। ভিচিডিচি বৰালি মাছৰ দৰে আৰু আঁচনিৰ টকা খায় ভিচিডিচিয়ে। দুখীয়া মানুহক যি আঁচনি সেই আঁচনিৰ সকলো পইচা খায় ভিচিডিচিয়ে আৰু ডাইৰেক্ট অৰুণোদয় টকা পাব দুখীয়া মানুহে। এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰী ঘৰৰ বাবে ডাইৰেক্ট হিতাধিকাৰীৰ একাউণ্টত ধন সোমাব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ওদালগুৰিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ এনেদৰে ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে আৰু তেওঁ মন্তব্য কৰিছে যে ভিচিডিচি সিস্টেমে মানুহক দালাল বনায়, সকলো আঁচনিৰ টকা খায় ভিচিডিচিয়ে আৰু এতিয়াৰে পৰা দুখীয়া মানুহৰ একাউণ্টত ডাইৰেক্ট অৰুণোদয় টকা সোমাব আৰু প্ৰধানমন্ত্ৰী ঘৰৰ বাবে ডাইৰেক্ট হিতাধিকাৰীৰ একাউণ্টত ধন সোমাব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ওদালগুৰিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ এনেদৰে ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। মানুহৰ মনত খং থাকে, মানুহৰ মনত যদি দুখ থাকে, বিটিআৰত আকৌ বন্দুক ওলাব। যদি সকলোৱে সমান হৈ যায়, এই বিটিআৰত জীৱনত আৰু কেতিয়াও দ্বিতীয়বাৰ বন্দুক নোলাব। আমি সেই পৰিৱেশ নিৰ্মাণ কৰিব লাগে। শ্ৰদ্ধাৰ ৰাইজ, আজি আমি অৰুণোদয় আঁচনি দিছোঁ, 1250 টকা মাহত পায়। 1 জানুৱাৰীৰ পৰা অৰুণোদয় পৰিয়ালে গেছ কিনিলে তাৰ কাৰণেও 250 টকা পাব। তাৰ মানে এটা অৰুণোদয় এতিয়া 1250 নহয় 1500 টকাকৈ পাব চৰকাৰৰ পৰা। বিটিআৰৰ মাসকলেও পাব লাগে নে নালাগে? কোনে কোনে পাই আছে হাত দাঙকচোন। অকণমান হাত এইফালে নায়েই। এবাৰ বিজেপিক ভোট দিয়ক, চবেই হাত উঠাব, চবেই হাত উঠাব। ঘৰ কিমানে পাইছে? প্ৰধানমন্ত্ৰীৰ ঘৰ কিমানে পাইছে? ঘৰ পোৱা নাই। পাব লাগে নে নালাগে? লাগে নে নালাগে? লাখপতি বাইদেউত কাৰ কাৰ নাম আছে? হাত দাঙক। 10,000 টকাত কাৰ কাৰ নাম আছে? তাতে তহঁতৰ নাম নাথাকেও বাবা, ল'ৰাৰ নাম কিয় থাকিব? লাখপতি বাইদেউ, লাখপতি বাইদেউত কাৰ কাৰ নাম আছে? বহুতৰ নাম নাই, সকলোৰে নাম থাকিব লাগে। এটিকলি দুটি পাতততো চবৰে নাম আছে, কাৰণ সেই লিষ্টখন আমি বনাইছোঁ। সেই লিষ্টখন আমি বনাইছোঁ, ভিচিডিচি নাই, এটিকলি দুটি পাতত। সেইকাৰণে চবৰে নাম সোমাইছে। কিন্তু অৰুণোদয়, প্ৰধানমন্ত্ৰীৰ ঘৰ, ভিচিডিচিৰ মূৰত তেল দিব লাগে। হয়নে নহয়? নে মই ভুল কথা কৈছোঁ? লাগিলে ভিচিডিচি বিজেপিয়ে হওক, সঁচা কথা কোৱাত কোনো ভুল নাই। হয়নে নহয়? আৰু সেইকাৰণে আমি এই ইলেকশ্যনত ভোট দিম, যাতে সকলো আই মাতৃয়ে অৰুণোদয় পাব পাৰে, সকলো মানুহে মাটিৰ অধিকাৰ পাব পাৰে, সকলো মানুহে, দুখীয়া মানুহে প্ৰধানমন্ত্ৰীৰ ঘৰ পাব পাৰে, সকলো মহিলাই লাখপতি বাইদেউৰ টকা পাব পাৰে আৰু বিটিআৰৰ ৰাইজেও যাতে সমান অধিকাৰ পাব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, এইবাৰ ইলেকশ্যনত ভোট দিওঁতে
আপোনালোকে এটাই চিন্তা কৰিব যে আমি সকলোৱে যাতে সমান নাগৰিক হ'ব পাৰোঁ। যদি মানুহৰ মনত খং থাকে, মানুহৰ মনত যদি দুখ থাকে, বিটিআৰত আকৌ বন্দুক ওলাব। যদি সকলোৱে সমান হৈ যায়, এই বিটিআৰত জীৱনত আৰু কেতিয়াও দ্বিতীয়বাৰ বন্দুক নোলাব। আমি সেই পৰিৱেশ নিৰ্মাণ কৰিব লাগে। শ্ৰদ্ধাৰ ৰাইজ, আজি আমি অৰুণোদয় আঁচনি দিছোঁ, 1250 টকা মাহত পায়। 1 জানুৱাৰীৰ পৰা অৰুণোদয় পৰিয়ালে গেছ কিনিলে তাৰ কাৰণেও 250 টকা পাব। তাৰ মানে এটা অৰুণোদয় এতিয়া 1250 নহয় 1500 টকাকৈ পাব চৰকাৰৰ পৰা। বিটিআৰৰ মাসকলেও পাব লাগে নে নালাগে? কোনে কোনে পাই আছে হাত দাঙকচোন। অকণমান হাত, এইফালে নায়েই। এবাৰ বিজেপিক ভোট দিয়ক, চবে হাত উঠাব, চবে হাত উঠাব। ঘৰ কিমানে পাইছে? প্ৰধানমন্ত্ৰীৰ ঘৰ কিমানে পাইছে? ঘৰ পোৱা নাই? পাব লাগে নে নালাগে? লাগে নে নালাগে? লাখপতি বাইদেউত কাৰ কাৰ নাম আছে? হাত দাঙক। 10,000 টকাত কাৰ কাৰ নাম আছে? তাতে তহঁতৰ নাম নাথাকেও বাবা, ল'ৰাৰ নাম কিয় থাকিব লাখপতি বাইদেউ?